শ্রীভূমির ভাৰত বাংলাদেশ সীমান্তত নিৰুদ্দেশ হোৱা ৰঞ্জিত দাস উদ্ধাৰ হৈছে। পুৱাৰ ভাগত ঘাঁহ কাটিবলৈ গৈছিল। ঘাঁহ কাটিবলৈ যোৱা ৰঞ্জিত দাসক বাংলাদেশী দুৰ্বৃত্তই লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজৰ ফালৰ পৰা আৰু পৰিয়ালৰ ফালৰ পৰা। ৰাইজ আৰু পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰিছিল শীঘ্ৰে ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে। বিএছএফৰ ফালৰ পৰা বিএছএফ আৰু বিজেপিৰ আলোচনা চলিছিল আৰু বিজেপিয়ে উদ্ধাৰ কৰি বৰ্তমান গতাই দিছে ভাৰতক আমাৰ ৰঞ্জিত দাসক। আমি জনাইছো বিব্ৰেকিং মুহূৰ্ত। অৱশেষত উদ্ধাৰ হৈছে ৰঞ্জিত দাস। ভাৰতীয় নাগৰিকগৰাকীক উদ্ধাৰ কৰি বিজেপিয়ে ইতিমধ্যে গতাই দিছে বিএছএফৰ হাতত। প্ৰচণ্ড প্ৰতিবাদত বিজেপিয়ে উদ্ধাৰ কৰি উভতাই দিছে ৰঞ্জিত দাসক। পুৱাৰ ভাগতে ঘাঁহ কাটিবলৈ যোৱা ৰঞ্জিত দাস নোহোৱা হৈ আছিলে। বিএছএফৰ উচ্চপদস্থ বিষয়া আৰু কাছাৰ আৰক্ষীৰ হাতত গতাই দিছে ৰঞ্জিত দাসক। ঘাঁহ কাটিবলৈ যোৱাৰ সময়তে ৰঞ্জিত দাসক বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছিলে আৰু অভিযোগ উত্থাপন কৰিছিল ৰাইজৰ আৰু পৰিয়ালৰ ফালৰ পৰা। ইয়াৰ পিছত সীমান্তলৈ ওলাই আহিছিল হাজাৰ হাজাৰ জনতা। হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল শীঘ্ৰে ৰঞ্জিত দাসক মুক্তিৰ দাবীত সাব্যস্ত কৰিছিল প্ৰতিবাদৰ পিছতেই শ্ৰীভূমিৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ৰাজা টিলাত সংঘটিত হৈছিল এই ঘটনা। ভাৰত বাংলা সীমান্তৰ সংঘটিত হৈছিল এই ঘটনা। আৰু ৰাজা টিলাত বৰ্তমান ভাৰত বাংলা সীমান্তত বিএছএফৰ হাতত গতাই দিয়া হৈছে। বিজেপিয়ে গতাই দিছে এগৰাকী ভাৰতীয় নাগৰিক ৰঞ্জিত দাসক গতাই দিয়া হৈছে। পুৱাৰ ভাগত সীমান্তৱৰ্তী অঞ্চলত বাস কৰা ৰঞ্জিত দাসে ঘাঁহ কাটিবলৈ গৈছিল আৰু ঘাঁহ কাটিবলৈ যোৱা ৰঞ্জিত দাস যেতিয়া ঘৰলৈ উভতি অহা নাছিল তেতিয়া পৰিয়ালে বিচাৰ কুচাৰ কৰিছিলে আৰু পৰিয়ালৰ ফালৰ পৰা গাঁওবাসীৰ ফালৰ পৰা কোনো বাংলাদেশী দুৰ্বৃত্তই ৰঞ্জিত দাসক অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছিলে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত বিএছএফ জনক জনাইছিল, ভাৰতীয় নিৰাপত্তাৰক্ষীক জনাইছিলে আৰু নিৰাপত্তাৰক্ষীয়ে আৰু বাংলাদেশী বিজেপিয়ে বাংলাদেশৰ নিৰাপত্তাৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হৈছিলে আৰু শীঘ্ৰেই এগৰাকী ভাৰতীয় নাগৰিক ৰঞ্জিত দাসক কেনেদৰে ঘূৰাই আনিব পাৰি তাৰ তদন্ত চলিছে, অভিযান চলিছিলে। বিজেপিয়ে অৱশেষত দিনটোৰ অন্তত পুৱাৰ ভাগত যিহেতু ৰঞ্জিত দাস নোহোৱা হৈ গৈছিল, দিনটোৰ অন্তত ৰঞ্জিত দাসক উদ্ধাৰ কৰি এতিয়া লৈ আনিছে। বিজেপিয়ে গতাই দিছে ভাৰতীয় বিএছএফ জোৱানক। ৰঞ্জিত দাস পৰে পৰা যিহেতু ঘাঁহ কাটিবলৈ যোৱাৰ পৰা নোহোৱা হৈ আছিলে, ৰঞ্জিত দাসৰ কোনো সংযুক্ত লাভ কৰা নাছিলে। দীৰ্ঘ সময় ধৰি ঘণ্টাৰ পিছত ঘণ্টা যেতিয়া লোকগৰাকী উদ্ধাৰ কৰিব পৰা নাছিল বিএছএফ জোৱানে, বিজেপিয়ে যেতিয়া তেওঁ সংযুক্ত পোৱা নাছিলে তাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সীমান্ত অঞ্চলত হাজাৰ হাজাৰ জনতা ওলাই আহিছিলে, হাজাৰ হাজাৰ লোকে ওলাই আহি সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। আৰু বিধায়ক কমলাক্ষদেৱ প্ৰকাশেও খবৰ ল'বলৈ যাওঁতে ৰাইজে ক্ষোভত ফাঁচি পৰিছিলে আৰু শীঘ্ৰেই ৰঞ্জিত দাসক উদ্ধাৰ কৰাৰ বাবে তাৰ পৰা অনুৰোধ জনাইছিলে, দাবী উত্থাপন কৰিছিলে। আৰু অৱশেষত প্ৰচণ্ড প্ৰতিবাদৰ পাছতেই বিজেপিয়ে বিচাৰি লৈ আনিছে ৰঞ্জিত দাসক বাংলাদেশৰ পৰা উদ্ধাৰ কৰি ভাৰতৰ বিএছএফৰ হাতত গতাই দিয়াৰ আমি দৃশ্যাংশ দেখুৱাই আছো। এগৰাকী ৰঞ্জিত দাস এক্সক্লুচিভ দৃশ্যাংশ আমি টাইম এইটৰ দৰ্শকক দেখুৱাই আছো। এগৰাকী ৰঞ্জিত দাসক উদ্ধাৰ কৰি লৈ আনিছে আৰু বাংলাদেশৰ বিজেপিয়ে ভাৰতৰ বিএছএফ জোৱানক গতাই দিছে। প্ৰচণ্ড প্ৰতিবাদৰ পিছতে বিজেপিয়ে উদ্ধাৰ কৰিছে ৰঞ্জিত দাসক। ৰঞ্জিত দাসক উদ্ধাৰ কৰি ভাৰতৰ হাতত গতাই দিয়াৰ আমি দৃশ্যাংশ দেখুৱাই আছো। বিশেষ গাড়ীয়ে লৈ অনা হৈছে, বিশেষ গাড়ীয়ে লৈ আনি বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চে ভাৰতীয় সেনা গতাই দিছে এগৰাকী ৰঞ্জিত দাসক। জনতাৰ প্ৰতিবাদত ৰাইজৰ প্ৰতিবাদত সেও মানিছে বিজেপিয়ে। ৰাইজৰ প্ৰতিবাদত বিচাৰি উলিয়াবলৈ বাধ্য হৈছে বাংলাদেশৰ সেনাই। আমি দৃশ্যাংশ দেখুৱাই আছো। এগৰাকী ফটোৰ সৈতে আপুনি লক্ষ্য কৰে, এগৰাকী হৈছে ৰঞ্জিত দাস আৰু পুৱাৰ ভাগতেই সীমান্তৱৰ্তী অঞ্চলত বাস কৰা এগৰাকী ৰঞ্জিত দাসে ঘাঁহ কাটিবলৈ গৈছিলে আৰু ঘাঁহ কাটিবলৈ যোৱাৰ পৰা নিৰুদ্দেশ হৈ আছিলে, নোহোৱা হৈ আছিলে ৰঞ্জিত দাস। আৰু পৰিয়ালৰ ফালৰ পৰা দাবী উত্থাপন কৰিছিলে শীঘ্ৰেই ৰঞ্জিত দাসক কৰায়ত্ব কৰিব লাগে, ৰঞ্জিত দাসক বিচাৰি উলিয়াব লাগে, ৰঞ্জিত দাসক বিচাৰি উলিয়াব লাগে। শীঘ্ৰেই মুক্তিৰ দাবী কৰিছিল জনতাই। সীমান্তৱৰ্তী অঞ্চলত থকা জনতাৰ ফালৰ পৰা দাবী উত্থাপন কৰিছিল এইগৰাকী লোকক, ভাৰতীয় নাগৰিকগৰাকীক শীঘ্ৰেই বিচাৰি উলিয়াব লাগে। এইটো বাংলাদেশৰ কোনো দুৰ্বৃত্তই লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ ফালৰ পৰা। আৰু অৱশেষত বিজেপিয়ে বিচাৰি উলিয়াইছে বাংলাদেশৰ পৰা, উদ্ধাৰ কৰা হৈছে ৰঞ্জিত দাসক আৰু গতাই দিছে ভাৰতীয় জোৱানক, ভাৰতীয় বিএছএফ জোৱানক গতাই দিয়াৰ আমি দৃশ্যাংশ দেখুৱাই আছো। অৱশেষত ঘণ্টাৰ পিছত ঘণ্টা ধৰি নিৰুদ্দেশ হৈ থকা অপহৰণ কৰি লৈ যোৱা এগৰাকী ৰঞ্জিত দাস ভাৰতীয় নাগৰিক, এগৰাকীক শ্ৰীভূমিৰ ভাৰত বাংলা সীমান্তত গতাই দিয়া হৈছে ভাৰতীয় বিএছএফ জোৱানৰ হাতত। আমি দৃশ্যাংশ দেখুৱাইছো এগৰাকী ৰঞ্জিত দাস
এগৰাকী আত্মীয় ব্যক্তিক গতাই দিয়া হৈছে। ভাৰত বাংলা সীমান্তত ঘাঁহ কাটিবলৈ গৈছিলে এগৰাকী ৰঞ্জিত দাস, পুৱাৰ ভাগত ঘাঁহ কাটিবলৈ গৈ নিৰুদ্দেশ হৈ আছিলে। দীৰ্ঘ সময় ধৰি ঘণ্টাৰ পিছত ঘণ্টা ধৰি যেতিয়া ৰঞ্জিত দাসৰ কোনো সংযুক্ত লাভ কৰা নাছিলে, তেতিয়া সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে। ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিলে, শীঘ্ৰে ৰঞ্জিত দাসক বিচাৰি উলিয়াবলৈ মুক্তিৰ দাবী জনাইছিলে BSF জোৱানক। ইয়াৰ পিছত BSF জোৱানে বাংলাদেশৰ সেনাৰ সৈতে বৈঠকত মিলিত হৈছিলে, BGBৰ সৈতে বৈঠকত মিলিত হৈছিলে সীমান্তৱৰ্তী অঞ্চলত, বৈঠকত মিলিত হৈছিলে। আৰু অৱশেষত পুৱাৰ ভাগত নিৰুদ্দেশ হোৱা এগৰাকী ৰঞ্জিত দাসক বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৰঞ্জিত দাসক বাংলাদেশৰ পৰা উদ্ধাৰ কৰি ভাৰতীয় সেনা জোৱানৰ হাতত, BSF জোৱানৰ হাতত BGBয়ে গতাই দিছে। প্ৰচণ্ড প্ৰতিবাদত সেও মানি BGBয়ে উদ্ধাৰ কৰি গতাই দিছে ৰঞ্জিত দাসক। ভাৰত বাংলা সীমান্তত নিৰুদ্দেশ হৈ পৰিছিল এগৰাকী ৰঞ্জিত দাস। আৰু ভাৰতৰ নাগৰিকৰ ফালৰ পৰা ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে আৰু তাৰ পৰিয়ালে দাবী কৰিছিলে কোনো দুৰ্বৃত্তই, বাংলাদেশী দুৰ্বৃত্তই ঘাঁহ কাটিবলৈ যোৱা এগৰাকী ৰঞ্জিত দাসক অপহৰণ কৰি লৈ গৈছিলে। অভিযোগ উত্থাপন কৰিছিলে সীমান্তৱৰ্তী BSF জোৱানক, কাতৰভাৱে অনুৰোধ কৰিছিলে, দাবী উত্থাপন কৰিছিলে যে ৰঞ্জিত দাসক উদ্ধাৰ কৰিব লাগে। কিন্তু পুৱাৰ ভাগতে নিৰুদ্দেশ হোৱা ৰঞ্জিত দাসৰ যেতিয়া কোনো সংসূত্ত লাভ কৰিব পৰা নাছিলে, তাৰ পাছতে হাজাৰ হাজাৰ জনতাই সীমান্তৱৰ্তী অঞ্চলত উগ্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে, তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে। আৰু উত্তপ্ত হৈ পৰিছিল সীমান্তৱৰ্তী অঞ্চল। আৰু অৱশেষত ৰঞ্জিত দাসক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৰঞ্জিত দাসক উদ্ধাৰ কৰি ভাৰতীয় BSF জোৱানৰ হাতত গতাই দিছে বাংলাদেশী সেনাই। আমি সেই দৃশ্যাংশ দেখিছোঁ, এগৰাকী আঠবয়সীয়া লোক ৰঞ্জিত দাস, তেওঁ ঘাঁহ কাটিবলৈ গৈছিলে। ঘাঁহ কাটিবলৈ যোৱাৰ সময়তে কোনো দুৰ্বৃত্তই তেওঁক লৈ যোৱাৰ, অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ ফালৰ পৰা। আৰু অৱশেষত ঘণ্টাৰ পিছত ঘণ্টা তেওঁ নিৰুদ্দেশ হৈ আছিলে। আৰু পুৱাৰ ভাগত নিৰুদ্দেশ হোৱা ৰঞ্জিত দাসক বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে BGBয়ে উদ্ধাৰ কৰি ভাৰতীয় সেনাৰ হাতত, ভাৰতীয় BSF জোৱানৰ হাতত গতাই দিছে। প্ৰচণ্ড প্ৰতিবাদত সেও মানি BGBয়ে উদ্ধাৰ কৰি গতাই দিছে ৰঞ্জিত দাসক। আমি এক্সক্লুচিভ দৃশ্যাংশ টাইমেটৰ দৰ্শকক দেখুৱাই আছোঁ। এগৰাকী BGBয়ে উদ্ধাৰ কৰি লৈ যোৱা, উদ্ধাৰ কৰি BSFৰ হাতত গতাই দিয়ে ৰঞ্জিত দাস। আৰু ৰঞ্জিত দাসক বৰ্তমান বৰ্ডাৰ পাৰ কৰি বাংলাদেশৰ পৰা লৈ অনা হৈছে, ভাৰতৰ BSFৰ জোৱানৰ হাতত গতাই দিয়া হৈছে। অৱশেষত প্ৰতিবাদত সেও মানিলে BGBয়ে বিচাৰি লৈ আনিছে এগৰাকী ভাৰতীয় নাগৰিকক। ৰঞ্জিত দাসক উভতাই দিয়া হৈছে, BGBয়ে উদ্ধাৰ কৰি ভাৰতীয় BSF জোৱানৰ হাতত গতাই দিছে ৰঞ্জিত দাসক। পুনৰবাৰ জনাইছোঁ, পুৱাৰ ভাগত ঘাঁহ কাটিবলৈ গৈছিল ৰঞ্জিত দাস, ভাৰতীয় নাগৰিকে সীমান্তৱৰ্তী অঞ্চলত ঘাঁহ কাটিবলৈ গৈছিল। আৰু ঘাঁহ কাটিবলৈ যোৱা ৰঞ্জিত দাসক কোনো দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজৰ ফালৰ পৰা। অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছিল তেওঁৰ পৰিয়ালে আৰু সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে। আৰু BSF জোৱানক উদ্ধাৰ কৰাৰ বাবে দাবী উত্থাপন কৰিছিল BGBয়ে। অৱশেষত দিনটোৰ শেষত উদ্ধাৰ কৰি ভাৰতীয় BSF জোৱানৰ হাতত, ভাৰতীয় উচ্চপদস্থ সেনাৰ হাতত গতাই দিয়াৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। অৱশেষত উদ্ধাৰ হ'ল ৰঞ্জিত দাস। পুৱাৰ ভাগৰ পৰা নিৰুদ্দেশ হৈ থকা ৰঞ্জিত দাসক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে BGBয়ে। আৰু BGBয়ে উদ্ধাৰ কৰি ভাৰতীয় সেনাৰ হাতত গতাই দিছে বৰ্তমান ৰঞ্জিত দাসক। দৃশ্যাংশ দেখুৱাইছোঁ, পুনৰ ৰঞ্জিত দাসক উদ্ধাৰ কৰা হৈছে। প্ৰচণ্ড প্ৰতিবাদত BGBয়ে উদ্ধাৰ কৰি লৈ আনিছে ৰঞ্জিত দাসক। আৰু ভাৰতীয় BSF জোৱানৰ হাতত গতাই দিয়া হৈছে। শ্ৰীভূমিৰ উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ৰাজাতেলা সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। ৰঞ্জিত দাস নামৰ যিগৰাকী ভাৰতীয় নাগৰিক, সেই ভাৰতীয় নাগৰিকগৰাকীয়ে ঘাঁহ কাটিবলৈ গৈছিল। ঘাঁহ কাটিবলৈ যোৱা ৰঞ্জিত দাস নামৰ নাগৰিকগৰাকীক বাংলাদেশী কোনো দুৰ্বৃত্ত অপহৰণ কৰি লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ ফালৰ পৰা। যেতিয়া ঘাঁহ কাটিবলৈ পুৱাৰ ভাগতে যোৱা ৰঞ্জিত দাস নোহোৱা হৈ আছিল, তাৰ পিছতে পৰিয়ালৰ ফালৰ পৰা বিচাৰ কোচাৰ কৰা হৈছিল। পৰিয়ালৰ ফালৰ পৰা যেতিয়া বিচাৰিছিল ৰঞ্জিত দাস নাই, তাৰপিছতে পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছিলে। পৰিয়ালে অভিযোগ উত্থাপন কৰিছিলে BSF জোৱানৰ ওচৰত, সীমান্তৰক্ষীৰ ওচৰত, যে ৰঞ্জিত দাসক কোনো বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছে। আৰু সীমান্তৱৰ্তী ৰাইজেও অভিযোগ উত্থাপন কৰিছিলে ৰঞ্জিত দাসক কোনো বাংলাদেশী দুৰ্বৃত্তই অপহৰণ কৰি লৈ গৈছে। আৰু অপহৰণ কৰি লৈ যোৱা এগৰাকী যে ৰঞ্জিত দাস, এই ৰঞ্জিত দাসক উদ্ধাৰ কৰাৰ হৈছে ৰঞ্জিত দাস BGBয়ে উদ্ধাৰ কৰি লৈ আনিছে, BSFক গতাই দিছে।